ঈদ পাতিবনি নাপাতে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত প্ৰশ্ন কৰিলে এইবাবে যে দীপাৱলী পতা নপতাক লৈ এইবোৰ বিষয় সন্দৰ্ভত শেহতীয়াভাৱে যি বিতৰ্ক বা যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। দীপাৱলী স্বতঃস্ফূৰ্তভাৱে একাংশই নাপাতো বুলি এইবাবেই কৈছে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে আমাৰ হেৰাই গৈছে। সেই শিল্পীগৰাকী হেৰাই যোৱাৰ পিছত আমি দীপাৱলী পতাৰ যুক্তিযুক্ততা ক'ত বুলি প্ৰশ্ন কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ঈদ বা বৰদিনৰ প্ৰসংগ আজি টানি আনি কি বিষয় সন্দৰ্ভত সেইসকলক প্ৰত্যাহ্বান জনাইছে যিসকলে দীপাৱলী পালন নকৰাৰ সিদ্ধান্ত লৈছে বা এই সন্দৰ্ভত ফেচবুকত বা ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত মন্তব্য কৰিছিল। কি প্ৰতিক্ৰিয়া দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া আমি শুনাব বিচাৰিছোঁ। কিন্তু এটা কথা স্পষ্ট যে প্ৰাণৰ শিল্পীগৰাকী হেৰাই যোৱাৰ পিছত ন্যায় নোপোৱালৈকে দীপাৱলী উদযাপন কৰি কিন্তু অসমীয়াৰ ভাল লাগিব নে নালাগে সেয়া প্ৰতিগৰাকী অসমীয়াই ভালদৰে বুজি পাইছে। যিদিনাখন অসমত মানুহে ঈদ নাপাতিবৰ বাবে সিদ্ধান্ত ল'ব সিদিনাখন মই ক'ম যে একো পেটাৰ্ণ নাই। সেইকাৰণে মাই জাজমেণ্ট ইজ ৰিজাৰ্ভ। দুৰ্গা পূজা নাপাতিব সিদ্ধান্ত ল'লোঁ, ভাচনি নাপাতিব সিদ্ধান্ত ল'লোঁ, দীপাৱলী নাপাতিব সিদ্ধান্ত ল'লোঁ। 25 ডিচেম্বৰত বৰদিন আহি আছে, আমি কি সিদ্ধান্ত ল'ম মই চাওঁ। তাৰপিছত ঈদ আহিব, তাৰপিছত আমি পাতোনে নাই চাওঁ। যদি চবেই ঈদো নাপাতে বৰদিনো নাপাতে তেতিয়াহ'লে দেৰ ইজ ন' পেটাৰ্ণ। এভৰিবডি দুখিত হৈ আছে। কিন্তু চবেই যদি চব পাতে আৰু আমাকহে যদি পাতা বন্ধ কৰে তেতিয়াহ'লেতো আমি ক'বই লাগিব দেৰ ইজ এ পেটাৰ্ণ বুলি। সেইকাৰণে আজি মই একো নকওঁ, আমি ৰখিব লাগিব টু গেট দিছ আনচাৰ। সেইকাৰণে আজিয়ে যদি মই কৈ দিওঁ পেটাৰ্ণ আছে ডেট উইল বি ৰং। গতিকে ইট ইজ এ মেটাৰ যে উই হেভ টু ৱেইট ফৰ নেক্সট 3, 4, 5 মান্থছ। তেতিয়া আমি গম পাম যে পেটাৰ্ণ আছে নে নাই। আজিয়ে কোৱাটো চব যিদিনাখন অসমত মানুহে ঈদ নাপাতিবৰ বাবে সিদ্ধান্ত ল'ব সিদিনাখন মই ক'ম যে একো পেটাৰ্ণ নাই। সেইকাৰণে মাই জাজমেণ্ট ইজ ৰিজাৰ্ভ। দুৰ্গা পূজা নাপাতিব সিদ্ধান্ত ল'লোঁ, ভাচনি নাপাতিব সিদ্ধান্ত ল'লোঁ, দীপাৱলী নাপাতিব সিদ্ধান্ত ল'লোঁ। 25 ডিচেম্বৰত বৰদিন আহি আছে, আমি কি সিদ্ধান্ত ল'ম মই চাওঁ। তাৰপিছত ঈদ আহিব, তাৰপিছত আমি পাতোনে নাই চাওঁ। যদি চবেই ঈদো নাপাতে বৰদিনো নাপাতে তেতিয়াহ'লে দেৰ ইজ ন' পেটাৰ্ণ। এভৰিবডি দুখিত হৈ আছে। কিন্তু চবেই যদি চব পাতে আৰু আমাকহে যদি পাতা বন্ধ কৰে তেতিয়াহ'লেতো আমি ক'বই লাগিব দেৰ ইজ এ পেটাৰ্ণ বুলি। সেইকাৰণে আজি মই একো নকওঁ, আমি ৰখিব লাগিব টু গেট দিছ আনচাৰ। সেইকাৰণে আজিয়ে যদি মই কৈ দিওঁ পেটাৰ্ণ আছে ডেট উইল বি ৰং। গতিকে ইট ইজ এ মেটাৰ যে উই হেভ টু ৱেইট ফৰ নেক্সট 3, 4, 5 মান্থছ। তেতিয়া আমি